নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ। মছজিদৰ পিছতেই এতিয়া চকু পৰিছে জৈন মন্দিৰত। মহাৰাষ্ট্ৰত বিজেপি চৰকাৰে ভাঙিলে 90 বছৰ পুৰণি জৈন মন্দিৰ। জৈন ধৰ্মাৱলম্বী লোকে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিছে মুম্বাইত। ভাৰতবৰ্ষত বিজেপি চৰকাৰে মুছলমানৰ পাছতে জৈন খ্ৰীষ্টানৰ ওপৰতো নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি আজি লাখ লাখ জৈন ধৰ্মৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে মুম্বাইত। পৰৱৰ্তী খবৰ, বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাক গুণ্ডা আখ্যা দিছে আব্দুল খালেকে। আব্দুল খালেকে কৈছে নদুৱাৰ সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনৰ সকলো বিৰোধী প্ৰাৰ্থীক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰি গণতন্ত্ৰক জীৱন্তে হত্যা কৰা গুণ্ডা বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে কংগ্ৰেছ দল আৰু সন্মিলিত বিৰোধীয়ে বিধানসভাৰ কাৰণে এজন শক্তিশালী প্ৰাৰ্থী আগতীয়াকৈ ঘোষণা কৰা উচিত। আন এটা খবৰ, উচ্চতম ন্যায়ালয়ৰ ওপৰত প্ৰশ্ন কৰিছে। উচ্চতম ন্যায়ালয়ৰ ওপৰত এতিয়া প্ৰশ্ন তোলা পৰিলক্ষিত হৈছে বিজেপিৰ সাংসদে। বিজেপিৰ সাংসদে কৈছে আইন যদি উচ্চতম ন্যায়ালয়ে বনাব লাগে তেন্তে সংসদ ভৱন বন্ধ কৰি দিব লাগে। বিজেপিৰ সাংসদ ডক্টৰ নিশিকান্ত দুবেৰ সামাজিক মাধ্যমত এই পোষ্ট। আন এটা খবৰ, কংগ্ৰেছক বিশ্বাসঘাতক আখ্যা দিছে অখিল গগৈয়ে। পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে, এইটোৱে যিকোনো সীমা পাৰ কৰি গৈছে। এবাৰ অখিল গগৈয়ে অভিযোগ উত্থাপন কৰিছে। অখিল গগৈয়ে কৈছে আমি বিৰোধী একলগ হৈ বিজেপিৰ বিৰুদ্ধে পথাৰত নামিব বিচাৰিছিলো, কিন্তু কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিলে। নিৰ্বাচনৰ পূৰ্বেই প্ৰত্যেকটো সময়তেই কংগ্ৰেছে বিশ্বাসঘাতকতা কৰে বুলি অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। আন এটা খবৰ, বাংলাদেশত পুনৰ হিন্দু নেতাক হত্যা কৰা হৈছে। বিগত সপ্তাহত উদ্ধাৰ ভৱেশ চন্দ্ৰ ৰয়ৰ মৃতদেহ। হিন্দু নিৰ্যাতনৰ ঘটনাক ভাৰতে নিন্দা জনাইছে। বৰ্তমান সময়তো বাংলাদেশৰ পৰিস্থিতি ভাল নহয়, উত্তপ্ত হৈ আছে পৰিস্থিতি। বাংলাদেশত পুনৰ এজন হিন্দু নেতাক হত্যা কৰাক লৈ সমগ্ৰ বাংলাদেশৰ লগতে ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰতিবাদ চলি আছে। আন এটা খবৰ, বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক দুৰ্নীতিগ্ৰস্ত নেতা আখ্যা দিছে তেজস্বী যাদৱে। তেজস্বী যাদৱে কিছু সময় পূৰ্বে এটা ফেচবুক পোষ্টত কৈছে এনডিএ বিহাৰ চৰকাৰত প্ৰতিষ্ঠানিক দুৰ্নীতি আৰু সংগঠিত লুণ্ঠনৰ বাবে ৰাজ্যত সৰ্বাধিক বিশৃংখলতাৰ সৃষ্টি হৈছে। আন এটা খবৰ, নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰি কেইবাটাও ভাল খবৰ অসমলৈ লৈ আহিব বুলি জনাইছে। ৰাজধানী নতুন দিল্লীত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰী শৰ্মাই পুনতে ৰঙালী বিহুৰ ওলগ জনাইছে। একেদৰে দুটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্প 5,700 কোটি টকাৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালৰ শিলান্যাস কৰিবলৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনাইছে। পৰৱৰ্তী খবৰ, ধনৰ বিনিময়ত পঞ্চায়তৰ টিকট বিক্ৰী কৰিছে নেকি কংগ্ৰেছে? তাক লৈ অসমত এতিয়া ব্যাপক চৰ্চা আৰম্ভ হৈছে। কংগ্ৰেছে তদন্ত কমিটি গঠন কৰিছে। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ নেতৃত্বত গঠন কৰা 3জনীয়া তদন্ত কমিটিখনে 7 মেৰ পূৰ্বেই দাখিল কৰিব লাগিব প্ৰতিবেদন। ধনৰ বিনিময়ত পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ টিকট নেকি? ৰাজ্যৰ বিভিন্ন প্ৰান্তত উঠা অভিযোগৰ তদন্তৰ বাবে কমিটি গঠন কৰিবলৈ বাধ্য হৈছে অসম প্ৰদেশ কংগ্ৰেছ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক নিৰ্দেশনা যোগে তদন্তৰ বাবে 3জনীয়া কমিটি গঠন কৰিছে। অমিত শ্বাহক অপেন চেলেঞ্জ দিলে এজন মুখ্যমন্ত্ৰীয়ে। অমিত শ্বাহক ক'লে আপুনি অন্য ৰাজ্যত দল ভাঙি আৰু তালাচী চলাই
চৰকাৰ গঠন কৰি যি কৰে কৰক সেয়া তামিলনাডুত আপোনাৰ দাদাগিৰি নচলিব তামিলনাডু সদায় দিল্লীৰ নিয়ন্ত্ৰণৰ বাহিৰত আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰী MK ষ্টেলিনৰ পৰৱৰ্তী খবৰ আফ্ৰিকান ডে কংগুত ইন্ধন ভৰ্তি নাৱত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিদগ্ধ হৈ 148 গৰাকীকৈ লোকৰ মৃত্যু হৈছে এতিয়াও নিৰুদ্দেশ হৈ আছে শতাধিক লোক নাওখনত আছিল মুঠ 500 গৰাকীতকৈও অধিক লোক আন এটা খবৰ কানাডাৰ হেমিল্টনত ভাৰতীয় ছাত্ৰীক গুলীয়াই হত্যা ভাৰতীয় ছাত্ৰী হৰসিমৰত ৰান্ধৱাক গুলীয়াই হত্যা কৰা হৈছে বুকুত গুলি লাগি ঘটনাস্থলীতে মৃত্যু হৈছে 21 বছৰীয়া ৰান্ধৱাৰ পৰৱৰ্তী খবৰ পেলেষ্টাইনৰ গাজাত পুনৰ ভয়ংকৰ আক্ৰমণ চলাইছে ইজৰাইলে গাজাত ঘৰ টেণ্ট কেম্পত বোমা বিস্ফোৰণ ইজৰাইলে হত্যা কৰিছে 70 জনকৈ লোকক চিকিৎসালয়ে জনাইছে যে শুকুৰবাৰে গাজাত ইজৰাইলে আক্ৰমণ চলাইছে আৰু এই আক্ৰমণত 64 জনকৈ লোক নিহত হৈছে আৰু বহু লোক এতিয়াও আহত হৈ আছে ৰাষ্ট্ৰসংঘৰ বিশ্ব খাদ্য কাৰ্যসূচীৰে জৰুৰী সতৰ্কবাণী জাৰি কৰিছে ৰাষ্ট্ৰসংঘই কৈছে গাজাক এতিয়া খাদ্যৰ প্ৰয়োজন কাৰণ লাখ লাখ লোক এতিয়া ভোকৰ আশংকাত পৰিছে গাজাত আল জাজিৰাৰ সংবাদদাতাই কৈছে ইজৰাইলৰ এই আক্ৰমণত মানসিকভাৱে ভাঙি গৈছে লোক আৰু ইজৰাইলে সাহায্য সামগ্ৰীৰ ওপৰত অৱৰোধ কৰাৰ বাবে এতিয়া বহু লোকে খাদ্যৰ অভাৱত ককবকাই আছে গাজাৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধত কমেও 51,065 জনকৈ পেলেষ্টাইনী লোকৰ মৃত্যু হৈছে 1,16,505 জন লোক আহত হৈছে গাজা চৰকাৰৰ মিডিয়া কাৰ্যালয়ে মৃত্যুৰ সংখ্যা 61,700ৰো অধিক বুলি মন্তব্য কৰিছে এতিয়া বহু হাজাৰ হাজাৰ মানুহ নিৰুদ্দেশ হৈ আছে 2023 চনৰ 7 অক্টোবৰত হামাছৰ নেতৃত্বত চলা আক্ৰমণৰ সময়ত ইজৰাইলত 1139 জনকৈ লোক নিহত হৈছিল আৰু 200তকৈ অধিক লোকক বন্দী কৰা হৈছিল আৰু তাৰ বিপৰীতে গাজা 90% এতিয়া চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে নিশা হলেই পেলেষ্টাইনৰ গাজাৰ পৰা পেলেষ্টাইনৰ পশ্চিম পাৰৰ পৰা হাজাৰ হাজাৰ লোকক ইজৰাইলী সৈন্যই আটক কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত স্ক্ৰিনত আপোনালোকক এটা ভিডিঅ' দেখুৱাইছো এইদৰে গাজাৰ পৰা এইদৰে ইজৰাইলৰ পশ্চিম পাৰৰ পৰা হাজাৰ হাজাৰ মানুহক বন্দী কৰি লৈ গৈছে ইজৰাইলী সেনাই